যে অলৰেডি সেই বিশেষ ফোনটো হেক কৰা কাম শেষ মোৰ তাৰমানে অলৰেডি হেক কৰা হৈয়ে গৈছে যে মোৰ মোবাইলো হেক হৈছে কাৰণ মই থানাত জনাইছোঁ সেই সময়ত আমাৰ আৰক্ষী বিষয়া আছিলে আমাৰ অমৰ ঘোষ ডাঙৰীয়া তেখেতক জনাইছোঁ গতিকে মই এইবিলাক কাম কৰা নাই মোৰ হয়তো কোনোবাই দুষ্কৃতিকাৰীয়ে এনেকৈ মোৰ নামত কিছু বেয়া কাম কৰিব পাৰে এইটো 13 মাহ 14 মাহ হৈ যোৱা বাতৰি এটা কেনেধৰণে প্ৰকাশ কৰিব পাৰিলে কমসে কম মই যেহেতু অভিযুক্ত মোক কমসে কম এবাৰ হলেও সংবাদ মাধ্যম বন্ধুসকলে মোক সুধিব লাগিছিলে যোৱাকালি কিছু সংখ্যক সংবাদ মাধ্যমত মোৰ বিৰুদ্ধে কিছু অপপ্ৰচাৰ অহৰহভাৱে বাজি থকা দেখিছোঁ আৰু সেইবোৰ দেখিয়ে মোৰ আচলতে মই নিজেই স্তম্ভিত হৈ গৈছোঁ আৰু মই এইখিনিয়ে ক'ব বিচাৰোঁ সেইখিনি অভিযোগ আনিছিলে আজিৰ পৰা প্ৰায় 13 মাহ 14 মাহ আগতে আৰু সেই অভিযোগ দাখিল কৰিছিলে মাননীয় সভাপতি শ্ৰদ্ধা দিলীপ শইকীয়া ডাঙৰীয়াৰ হাতত আৰু তেতিয়া মোক দিলীপ শইকীয়া ডাঙৰীয়াই স্পষ্টীকৰণ বিচাৰিছিলে মই জিলা কাৰ্যালয়ত গৈছিলোঁ মোক সোধাত মই ক'লোঁ মইতো এনেকুৱা কোনো ধৰণৰ কাম কৰি পোৱা নাই বা নকৰোঁ মই এজন সভাপতি হৈ তেনেকুৱা কাম কৰাৰ মোৰ ধৃষ্টতা নাই আৰু তেতিয়া মই ক'লোঁ আপোনালোকে তদন্ত কৰি চাওক যদি তেনেকুৱা কিবা পাই মোৰ ক'বলগীয়া একো নাই কিন্তু আচলতে তাৰ পিছত তেওঁলোকে কৈছে যে এনেকুৱা কাম নকৰিব মই বাৰে বাৰে কৈ আহিছোঁ যে কোনো ধৰণৰ যেন মেছেজ বা কোনো ধৰণৰ মাদক দ্ৰব্য সভাপতি বা আমাৰ কাৰ্যকৰ্তাই নকৰে আৰু সেই নিয়ম মানি চলিয়ে মই ইমান দিনলৈ চলি আছোঁ আৰু তেতিয়া কোনে মোৰ নামত অভিযোগ দিছে মই আহি মই তদন্ত কৰি উলিয়ালোঁ আৰু অভিযোগকাৰীক মই সুধিলোঁ বোলে মোৰ বিৰুদ্ধে কেনেধৰণৰ অভিযোগ দিছা বোলে এনেধৰণে আৰে মইতো কোনো ধৰণৰ এনেকুৱা হেৰিয়ে কৰা নাই চিনি পোৱা কেইদিন হৈছে মই সভাপতি হোৱা কেইটা দিন হৈছে গতিকে মই এইবিলাক কাম কৰা নাই মোৰ হয়তো কোনোবাই দুষ্কৃতিকাৰীয়ে এনেকৈ মোৰ নামত কিছু বেয়া কাম কৰিব পাৰে তেনেকৈ যেনেধৰণে মই এই এখন ফেচবুক একাউণ্ট এই এখন চলি আছে মোৰ নামত এইখন চলি আছে আৰু মই পিছত গম পাইছোঁ যে মোৰ মোবাইলো হেক হৈছে কাৰণ মই থানাত জনাইছোঁ সেই সময়ত আমাৰ আৰক্ষী বিষয়া আছিলে আমাৰ অমৰ ঘোষ ডাঙৰীয়া তেখেতক জনাইছোঁ আৰু জনোৱাৰ পিছত SDC অফিচত আমাৰ মানে যিজনে এইবিলাক চোৱা চিতা কৰে তেওঁ তাতো মই জনাইছিলোঁ কিন্তু তেওঁ কৈছে যে আচলতে এইবিলাক কাম নাম সহকাৰে কোনোবাৰ এজনক দুজনক তিনিজনক কাক সন্দেহ কৰে সেই সন্দেহ কৰিহে এইখন আবেদন জনাব লাগে এই ছ'চিয়েল মিডিয়া এইবিলাক চাই যে জনাব লাগে ঠিক মই কাৰ ওচৰত মই অনুমানৰ ভিত্তিত মানুহৰ নাম দিওঁ কিন্তু দিয়া নহ'ল আৰু এইখন একাউণ্ট সেইকাৰণে চলি আছে বৰ্তমানো তেতিয়াহ'লে যোৱাকালি অকস্মাতে এই নিউজটো দেখা পাই মই স্তম্ভিত হ'লোঁ কাৰণ আজি কিছুদিনৰ পৰা আমাৰ দলৰ কিছুমান কাৰ্যকৰ্তাৰ লগতে মোৰ বিৰুদ্ধেও নানা ধৰণৰ অপপ্ৰচাৰ চলাই আহিছে ফেচবুকতো এই সম্পৰ্কত বহু বেয়া কথা বিভিন্ন উপনামেৰে লিখিছে মই লক্ষ্য কৰা নাছিলোঁ কিন্তু এটা মেছেজত মই ধৰিব পাৰিলোঁ যে আচলতে এইবিলাক ষড়যন্ত্ৰ মোৰ কাৰণে তাৰমানে মই তেতিয়া গম পালোঁ যে এজনে মোৰ নামত এনেধৰণৰ মোৰ নাম ধৰি ফেচবুকত লিখিছে তাৰপিছত মই হাৰামজাদা মহেন ঠিক এনেধৰণে এই LBS খ্যাত ঠিক এনেধৰণে লিখিছে লিখাৰ পাছত মই কৰিলোঁ কি যেহেতু নাম ধৰি কৈছে তেতিয়াহ'লে এইবিলাক সম্পূৰ্ণ ষড়যন্ত্ৰই চলি আছে তাৰপিছত মই বৰপেটা সদৰ থানাত মই এখন এজাহাৰ দাখিল কৰিলোঁ 18 তাৰিখে মই এজাহাৰ এখন দাখিল কৰিলোঁ আৰু এজাহাৰৰ ভিত্তিত এই আসামীজনক
তদন্তৰ কাৰণে থানালৈ মাতি পঠিয়াইছে। তাত থানাত তদন্ত কৰিলে, তদন্ত কৰাৰ পিছত তেওঁলোকৰ মেছেজ ডিলিট কৰিলে। মেছেজ কৰাৰ পাছত মোক সুধিলে যে এইখিনি কৰিছোঁ, আপোনাৰ কিবা আপত্তি আছে নেকি? সৰু ল'ৰা মাপ চাইছে, লিখি দিব তেওঁলোকে আৰু এনেকুৱা নকৰোঁ বুলি। মই বোলো সৰু ল'ৰা বাদ দিয়ক, হ'ব দিয়ক, কিবা ভুলবশতঃ হৈছে আৰু মোৰ যি হৈছে আৰু বেলেগে শাস্তি পাব নালাগে, এইকাৰণে মই এৰি দিলোঁ। তাৰপিছত এনেকৈ সেইজনে অৱশ্যে লিখা নাই। তাৰপিছত এজনে লিখিছে, গাড়ীখনৰ ডেছবৰ্ডত এটা বিশেষ ফোন থাকে, এওঁ কিন্তু বহুত লিখিছে মোৰ বিৰুদ্ধে। বিশেষ ফোন থাকে, ফোন একান্তই ব্যক্তিগত, ফোনটোৰ পেটাৰ্ণ লক এল, অৰ্থাৎ মোৰ ফোনটোৰ পেটাৰ্ণ, মোৰ দুয়োটাৰে পেটাৰ্ণ এল, আৰু সেইটো সকলোৱে জানে এল। ফোনটোত থকা বহু বস্তু ৰাইজে দেখা পাব, কেতিয়াবা কোনো জাননী নিদিয়াকৈ। ঠিক এজনে আৰু লিখিছে যে অলৰেডি সেই বিশেষ ফোনটো হেক কৰা কাম শেষ মোৰ, তাৰমানে অলৰেডি হেক কৰা হৈয়ে গৈছে। তাৰমানে এনেকুৱা কাম আচলতে চলি আছে, ইয়াৰ পৰা বুজা যায়। হিল্লোল জ্যোতি তালুকদাৰ আৰু শ্বেয়াৰ কৰি দিয়া, এই হেক কৰা হৈ গৈছে বুলি শ্বেয়াৰ কৰি দিয়া এজন ধ্ৰুপদ প্ৰতিম দাস, তেওঁৰ বিৰুদ্ধে এজাহাৰো দিয়া আছে। এজন আমাৰ দলৰ নহয়, এওঁ গৈছিলে মোৰ ওচৰত যুৱ মৰ্চাৰ সভাপতি বিচাৰি, তেওঁ ফেচবুকতে উল্লেখ কৰিছে। যুৱ মৰ্চাৰ সভাপতি বিচাৰি মোৰ ঘৰলৈ গৈছিলে। ধ্ৰুপদ প্ৰতিম দাসে যুৱ মৰ্চাৰ, সকলোৱে জানে, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত সকলোৱে জানে যে তেওঁ গৈছিলে বিশেষ এটা নামেৰে। এইবিলাক মই জানা নাছিলোঁ, মোৰ বিৰুদ্ধে লেখা বুলি। যেতিয়া মোৰ নাম ধৰিল তাৰপিছতে গম পালোঁ। মোক ঘৰত নিজে মাতি নি কৈছিল, তোমাক এইবাৰ জিলাৰ যুৱ সভাপতি পাতিম। তাৰপিছতো অপমানসূচকভাৱে মোৰ নাম কাটি দিছিল। এবাৰ মোক একো নকলেও আজি তাৰে নাক কাণ লুকাও অৱস্থা। সেইটো 13 মাহ 14 মাহ হৈ যোৱা বাতৰি এটা কেনেধৰণে প্ৰকাশ কৰিব পাৰিলে? কমচে কম মই যিহেতু অভিযুক্ত, মোক কমচে কম এবাৰ হ'লেও সংবাদ মাধ্যম বন্ধুসকলে মোক সুধিব লাগিছিলে, কাৰণ তেতিয়াহ'লে মই কি স্পষ্টীকৰণ দিলোহেঁতেন, বা মোৰ যিজনে অভিযোগ কৰিছিলে তেওঁৰ ওচৰত গৈও সুধিব পাৰিলেহেঁতেন। কিন্তু এইটো যে উদ্দেশ্য প্ৰণোদিত, অভিযোগটো মোক মাতি নিছে। মোৰ মিছা, তাৰপিছত ৰিপ্লাইটো ঠিকে আছে, তেওঁলোকে কৈছে যে ঠিকে আছে, আপোনাৰ পৰা যদি হোৱা নাই এনেকুৱা, আপুনি তেতিয়াহ'লে স্পষ্টীকৰণটো দি দিয়ক। ঠিক মই সেনেকুৱা ধৰণে মই কৈ দিছোঁ ধুনীয়া কৰি, যে মই আচলতে কোনো ধৰণৰ এইবিলাক কৰা নাই, মোৰ হোৱাটছএপৰ পৰা এনেধৰণৰ মেছেজ যোৱা নাই আৰু ভৱিষ্যতলৈ নাযাব। কিন্তু তেওঁলোকে বিশ্বাস কৰিছে, লোকে কৈছে। পাইছে, কিয় নাপাব? মই যিহেতু নহয় বুলি কৈছোঁ, একেবাৰে কৈছোঁ, কাৰণ মোৰ চিনাকি হোৱা বেছি দিন হোৱাই নাছিলে। আৰু মই এইবিলাক যে দিব লাগিব, সেইটোতো কোনো নাথাকে না। দলৰ মানুহে দিব লাগিব, হয়তো কোনে বুলি ভাবে, মানে ইয়াত ডাঙৰ মানুহৰ হাত আছে। কাৰণ মোক তদন্ত নকৰাকৈ যে এনেকৈ পট কৰি চেনেলত বজাই দিব, এইটো এটা সৰু কাম হোৱা নাইতো। আচলতে মানসিক অশান্তিত ভুগিছোঁ, ভোগাটো স্বাভাৱিক, কাৰণ মোৰো ছোৱালী বিয়া দিছোঁ, ল'ৰা আছে, ডাঙৰ হৈছে। মই এইবিলাক কাম কৰিলে তেওঁলোকে হয়তো নুবুজিব। কালি মই সন্ধিয়া ঘৰত নাই, তেওঁলোকে মানে বাৰে বাৰে মোক ফোন কৰি আছে। আচলতে মোৰ জীৱনলৈকে শংকা দিছে। এনেকুৱা ভয় ভাবুকি দিয়া আনকি মেছেজো ইয়াত আছে, মই স্ক্ৰীনশ্বট ৰাখি থৈছোঁ। ভয় ভাবুকি দিয়া, মোৰ গলত দিয়া গামোচাও কাঢ়ি লৈ যাব। মই কেনেকৈ বৰপেটাত গামোচা লওঁ তাক দেখিম, বৰপেটা ৰাইজে কেনেকৈ গামোচা দিয়ে, এইবিলাকো ভাবুকি দিছে মোক। একো নাই, দলে সেই আজি সমাধান নহ'লে মোক আজি ইমান মাহ কিয় দলত ৰাখিলেহেঁতেন? আমাৰ দলত এনেকুৱা নিয়ম নাই যে কোনোবাই যদি বেয়া ধৰণৰ অপৰাধ কৰে, অন্ততঃ মাদক দ্ৰব্য আৰু মহিলাৰ ক্ষেত্ৰত যদি এনেকুৱা অপৰাধ দেখে, তেতিয়াহ'লে সেই মানুহজনক, ব্যক্তিজনক দলৰ যিমানে ঊৰ্ধ্বতন কৰ্তৃপক্ষ নহওক কিয় তেওঁক ক্ষমা নকৰে। ফোনটো খুলি মেছেজ কৰাটো একো ডাঙৰ কথাও নহয়, কিন্তু মানে ফোনটো খুলি মেছেজ কৰাটো, কিন্তু হেক কৰাটো হয়। তেওঁলোককো হয়তো সুচলাই কোনোবাই লৈ গৈছিল অভিযোগ কৰাৰ কাৰণে। এটা কথা মই ডিৰেক্টলি কৰা নাই, কিন্তু যিজনে কৰিছে তেওঁ অলৰেডি পদত্যাগ পত্ৰ দাখিল কৰিছে।